নমস্কাৰ সকলোকে কেনে আছা ভালে আছা চাগে সকলোৱে পঢ়া ঠিকে চলিছে চাগে পৰীক্ষা পালেই 9 আৰু 10 একমাহো নাই প্ৰায় 20 দিনমান আছে তো ভালকৈ পঢ়াই 20 দিন পূৰা লাগি যোৱা আৰু পৰীক্ষাৰ কাৰণে তো হাতলি পৰীক্ষাটো হ'ব লাগিব তাৰ কাৰণে অকণমান কষ্ট কৰা ঠিক আছে এতিয়া মই তোমালোকক 8.1 লেচনৰ ক্লাছ 10ৰ 8.1 লেচনৰ মই দুটামান অংক কৰি দিছিলোঁ আগৰ ভিডিঅ'টোত যি নাই চোৱা চাবা এতিয়া আজি মই 8.2 লেচনৰ অংকখিনি কৰিম তোমালোকে 8.2টো চাই যাবা কেনেকৈ কৰে 8.2 কৰাৰ আগত তুমি ত্ৰিকোণমিতি কিছুমান মান জানিব লাগিব যেনে ধৰা এপল হাফিতে ইয়াত চাইনে কছে আৰু টেনৰ মান ওলাব লাগে তেতিয়া চাইন 0 ডিগ্ৰী মান কিমান 30 ডিগ্ৰী মান কিমান 45 ডিগ্ৰী মান কিমান 60 কিমান 90 কিমান তো এইখিনি মান কেনেকৈ উলিয়াই আজি আমি চাম ঠিক আছে চোৱা এতিয়া 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী মানখিনি মনত ৰাখিব লাগিব তো ইয়াৰ মনত ৰাখা এটা পদ্ধতি আছে পদ্ধতিটো এনেকুৱা তুমি এক কাম কৰিবা এনেকুৱা লিখি ল'বা 0 এনেকুৱাটো কি লিখিলোঁ মই 0 এই সংখ্যাটো 1 এই সংখ্যাটো 2 এই সংখ্যাটো 3 আৰু এই সংখ্যাটো কি লিখি ল'লোঁ 4 0 1 2 3 4 লিখি ল'বা তাৰপিছত কি কৰিবা ইয়াক 4ৰে হৰণ কৰি দিবা কেৰে হৰণ কৰি দিবা 4ৰে কি কৰি দিবা হৰণ সবতে 4ৰে হৰণ কৰি দিবা এতিয়া চাবা 0 4ৰে হৰণ কৰিলে কিমান হ'ব 0 ঠিক আছে 1/4 4ৰে হৰণ কৰি দিলে কি হ'ব 1/4 থাকিব ইয়াক নাযায় ইয়াক হৰণ কৰিলে কি হ'ব 1/1ক 4ৰে হৰণ কৰিলে 1/4 থাকিব এইটো 4 গুণ 4 সৰি 2 গুণ 2 2 দুগুণে কিমান হ'ব 4 1 বাই কি থাকিব 2 আৰু ইয়াত এনেকৈ থাকি যাব এইটো হৰণ কৰিব 4/4 মানে কিমান 1 পালা ইয়াৰ পৰা 0 পালোঁ ইয়াত 1/4 পালোঁ ইয়াত 1/2 পালোঁ এইটো 3/4 পালোঁ এইটো 4/4 পালোঁ সব কি কৰিলোঁ প্ৰথমতে কি লিখি দিছোঁ 0 1 2 3 4 তাৰপিছত সবকে 4ৰে কি কৰি দিছোঁ হৰণ কৰি দিছোঁ তো 0ক 4ৰে হৰণ কৰিলে 0 ওলাইছিলে 1/4 হৰণ কৰা পইণ্টত ৰখা নাই এনেকৈ ৰাখি দিছোঁ 1/4 ৰাখি দিছোঁ 2ক 4ৰে হৰণ কৰিলে কাটাকাটি গৈ আছে 2 গুণ 2 2 দুগুণে 4 1/2 আৰু 3ক 4ৰে হৰণ কৰিব নোৱাৰি নাযায় হৰণ এনেকৈ ৰাখি দিছোঁ 4/4 মানে কি 4ক 4ৰে হৰণ কৰিলে কি হ'ল 1 এতিয়া এক কাম কৰিব লাগিব এই যে 0 ওলাইছে 0ৰ কি ল'বা বৰ্গমূল 1/4 আছে 1/4ৰ কি ল'বা বৰ্গমূল তাৰপিছত এইটো 1/2 ওলাইছে এইটো কি ওলাইছে সংখ্যাটো 1/2 1/2ৰ কি লিখিবা বৰ্গমূল আৰু এইটো 3/4 ওলাইছে 3/4ৰ কি লিখিবা 3/4ৰ কি লিখিবা বৰ্গমূল আৰু 1 ওলাইছে 1ৰ কি লিখিবা বৰ্গমূল ঠিক আছে গোটেইকেইটা সংখ্যাৰে কি ওলা বৰ্গমূল ওলাইছে এতিয়া বৰ্গমূল কিমান হয় এতিয়া চোৱা 1ৰ বৰ্গমূল কিমান হ'ব 1ৰ বৰ্গমূল কিমান হ'ব 1 আৰু ইয়াৰ বৰ্গমূল কিমান হ'ব 3/4ৰ বৰ্গমূল ওলাব পাৰি জানো 1ৰ বৰ্গমূল কিমান হয় 1ৰ বৰ্গমূল কিমান হয় 1 হয় এতিয়া এই 3/4 যে ওলাইছে এই 3/4ৰ বৰ্গমূল কিমান হ'ব এই তলত কিমান আছে 4 আছে ওপৰত 3 আছে তো 3ৰ বৰ্গমূল ওলাব নোৱাৰি ওপৰত 3 থাকি যাব 4ৰ বৰ্গমূল ওলাব পাৰি 4 মানে হ'ল 2 × 2 তো 4ৰ বৰ্গমূল কিমান হ'ব 2 চবে জানো 2 আৰু এইটো কি হ'ব 1/2 বৰ্গমূল ওলাব নোৱাৰি তাৰ মানে 2ৰ নোৱাৰি 1ৰ পাৰি 1ৰ বৰ্গমূল কিমান হ'ব 1 আৰু 2ৰ বৰ্গমূল কিমান হ'ব √2 থাকিব ইয়াৰ বৰ্গমূল ওলাব নোৱাৰি আৰু 1/4ৰ বৰ্গমূল কিমান হ'ব এতিয়া 1ৰ বৰ্গমূল 1 4ৰ বৰ্গমূল কিমান হ'ব 2 তাৰ মানে কিমান হ'ব 1/2 আৰু কি হ'ব 0ৰ বৰ্গমূল কিমান হ'ব 0 হ'ব তাৰ মানে আমি মানখিনি কি পালোঁ এটা কিমান পালোঁ 0 এটা 1/2 এটা 1/2 এটা √3/2 আৰু এটা কি পালোঁ 1 তো বুজি পালা sin 0 ডিগ্ৰী মান 0 30 ডিগ্ৰী মান 1/2 45 ডিগ্ৰী মান 1/2 60 ডিগ্ৰী মান √3/2 90 ডিগ্ৰী মান 1 যদি তুমি মুখস্থ কৰিব নোৱাৰা তেতিয়াহ'লে তুমি এনেকৈ ওলাবা কেনেকৈ ওলাবা 0 1 2 3 4 লিখিবা তাৰপিছত সবকে 4ৰে হৰণ কৰিবা হৰণ কৰাৰ পিছত যিটো সংখ্যা ওলাব তাক তাৰ বৰ্গমূল ওলাবা যিটো হ'ব সেইটোৱে তাৰ মানে ঠিক আছে তো এইখিনি কৰাৰ পিছত চাবা হয় আচ্ছা চাই যোৱা মই এইখিনি মুচি দিছোঁ এইখিনি মান মুচি দিছোঁ এইখিনি মান মুচি দিছোঁ গোটেইখিনি মান মুচি দিছোঁ এতিয়া আমি ভালকৈ লিখিম sin 0 ডিগ্ৰী মান কিমান পালোঁ 0 ঠিক আছে sin 0 ডিগ্ৰী মান এইটো মই এইফালে আঠটাই দিছোঁ নহ'লে পাতি লাগি যাব আৰু এইফালে মই ঘৰ বনাই দিছোঁ তোমালোকৰ ঘৰ বনাই দিছোঁ আৰু এইফালেও ঘৰ বনাই দিছোঁ ঠিক আছে এইফালেও ঘৰ বনাই অলপ বেকা হ'ল এইফালে বাৰু এইটো মই ঘৰ বনাই দিছোঁ ঠিক আছে এতিয়া
sin 0 ডিগ্ৰী মান কিমান পালোঁ 0 আৰু 30 ডিগ্ৰী মান কিমান পালোঁ 1/2 45 ডিগ্ৰী মান কি পালোঁ 1/2 60 ডিগ্ৰী মান কি পালোঁ √3/2 আৰু 90 ডিগ্ৰী মান কিমান পালোঁ 1 তো মনত থাকিবনে তো এইকেইটা মান মুচি দিছোঁ আগতে লিখিছিলোঁ যে সেইখিনি তো আমি এতিয়া ফাইনেল ৰিজাল্টটো এইটো পালোঁ sin 0 ডিগ্ৰী মান 0 30 ডিগ্ৰী মান 1/2 45 ডিগ্ৰী মান 1/2 60 ডিগ্ৰী মান √3/2 আৰু 90 ডিগ্ৰী মান 1 এতিয়া এই মানখিনি কেনেকৈ পাইছে বুজি পাইছে নাই সবে বুজি পাইছা ঠিক আছে তো যদি কেনেকৈ ওলাইছে যে মনত নাৰাখে ডাইৰেক্ট মুখস্থ কৰি ল'বা sin 0 ডিগ্ৰী মান 0 30 ডিগ্ৰী মান 1/2 45 ডিগ্ৰী মান 1/2 60 ডিগ্ৰী মান √3/2 90 ডিগ্ৰী মান 1 আৰু নহ'লে মই যিটো পদ্ধতি কৈছোঁ তেনেকৈ ওলাই ল'বা ঠিক আছে এতিয়া চোৱা চাইনৰ মান পাই গ'লা এতিয়া কচৰ মানটো কেনেকৈ ওলাই চোৱা এই মানখিনি ইয়ালৈ আহি যায় যেনে sin 90 ডিগ্ৰী মানটো কিমান আছিলে 1 তেতিয়া cos 90 ডিগ্ৰী মানটো কিমান হ'ব 1 এই মানটো ইয়াত আহি যাব আৰু cos 60 ডিগ্ৰী মান √3/2 এই মানটো ইয়াত আহি যাব √3/2 45 ডিগ্ৰী মান ইয়াতে থাকি যাব এই মানটো ইয়াত গুচি যাব এই মানটো ইয়াত গুচি যাব সহজ হ'ল নে নাই ইজি হৈছে মনত ৰাখিবৰ কাৰণে এই মানটো ইয়াত আহে 90 টু 0 আহে 60 টু 30 আহে 45 টু ইয়াতে থাকিব ইয়াত যাব ইয়াত যাব ঠিক আছে এতিয়া চোৱা 10ৰ মানখিনি কি হয় এই মানটোক এইদৰে ডিভাইড কৰি দিব লাগে কি কৰি দিব লাগে ডিভাইড মানে কচৰ যিখিনি মান পালা এই কচৰ মানখিনিৰে সাইনৰ মানখিনি কি কৰিব লাগে হৰণ কৰি দিব লাগে এতিয়া চোৱা 0 ক 1 এৰে ডিভাইড কৰিলে কিমান হ'ব 0 যদি তুমি 0 ক 1 এৰে ডিভাইড কৰে 1 0 তে 0 1 0 তে 0 হয়নে নাই তো 0 sin 0 ডিগ্ৰী 1 এৰে হৰণ কৰিলে কি হ'ব 0 তাৰ মানে tan 0 ডিগ্ৰী মান 0 এটা চাবা 1/2 √3/2 ৰে হৰণ কৰিলে কি হয় তাৰ মানে ওপৰত লগ হৰংকেটো লগ বুলি কয় তলংকেটো কি বুলি কয় হৰ তাৰ মানে 1/2 হৰ 3 আছে ইয়াকো ওপৰ লগ কি আছে √3 তলত কি আছে 2 তে তলৰ 2 কি কৰিব পাৰি মানে ওপৰটো লগ হৰটো কেনসেল কৰি দিব পাৰি তে তলৰ 2 যদি কেনসেল হয় মানে ইয়াক 1/2 যেতিয়া √3/2 ৰে হৰণ কৰিবা তে তলৰ 2 কেনসেল তাৰ মানে ওপৰ থাকিব 1 তলত থাকিব √3 তাৰ মানে tan 30 ডিগ্ৰী মান 1/√3 আৰু এইটো কি হ'ব 1/2 1/2 হৰণ কৰিলে কিমান হ'ব 1 তো আমি গম পালোঁ tan 45 ডিগ্ৰী মান কিমান 1 তেনেকৈ 60 ডিগ্ৰী মানটো কি হ'ব তলৰ 2 কেনসেল √3/2 1/2 তলৰ 2 কেনসেল তাৰ ওপৰত কি থাকিল √3 তলত কি থাকিব 1 এই 1 আছে নহয় 1টো থাকিব তো 1টো তলত লিখে জানো নিলিখে তাৰ মানে 1 √3 আৰু 1ক 0 ৰে হৰণ কৰিব পাৰি জানো নোৱাৰি আমি 0 আমি সদায় ডাঙৰ সংখ্যাটো সৰু সংখ্যাটো হৰণ কৰোঁ সৰু সংখ্যাটো ডাঙৰ সংখ্যা কিটো হৰণ কৰিব নোৱাৰোঁ তো এইটো কি হ'ব সংখ্যাবদ্ধ নহয় কি লিখি দিবা এইটো সংখ্যাবদ্ধ নহয় পাইছে বুজি মনত থাকিব পাৰিছে নেকি লিখিব পাৰা ঠিক আছে তো এতিয়া আমি কি পালোঁ sin cos আৰু tan ৰ মান পাই গ'লোঁ এতিয়া sin cos আৰু tan ৰ মান যেতিয়া পাই যাবা তাৰ বিপৰীত তিনিটা আছে যে তিনিটাও আমি ফৰ্মুলা তিনিটাও কি কৰিব পাৰোঁ লিখিব পাৰোঁ তো এতিয়া কি হয় চাই যোৱা এতিয়া কি হয় চাই যোৱা সাইনৰ অপজিট কি হ'ব জানানে cosec সাইনৰ অপজিট কি হ'ব cosec আৰু cosৰ বিপৰীত কি হৈ যাব sec a আৰু tan ৰ বিপৰীত কি হ'ব জানানে cot a tan ৰ বিপৰীত কি হ'ব cot a এতিয়া চাবা মই কেনেকৈ লিখিম cosec ৰ মানটো কেনেকৈ লিখিম চাই লোৱা এতিয়া cosec মানে কি হ'ব 0 উল্টা কি হ'ব 0 তলত এটা 1 আছে তাৰ মানে ওপৰত 1 গুচি যাব তলত 0 লিখে জানো নিলিখে তাৰ মানে এইটো মানে হ'ল সংখ্যাবদ্ধ কি নহয় আমি 1/0 নিলিখোঁ লিখোঁ জানো নিলিখোঁ তাৰ মানে হ'ব এইটো সংখ্যাবদ্ধ নহয় বুজি পাইছা আৰু চোৱা ইয়াৰ উল্টা কি হ'ব 1/2 উল্টা কি হ'ব ওপৰত 2 গুচি যাব 1টো গ'লে আহি যাব তলৰ 1টো লিখে জানো নিলিখে তাৰ মানে ইয়াৰ মানটো কি হ'ব 2 1/2 ইয়াৰ মানটো কিমান হ'ব √2 কাৰণ 1টো তললৈ আহি যাব 2 ওপৰত গুচি যাব এইটো √3/2 উল্টা দিলে কি হ'ব 2 ওপৰত গুচি যাব √3টো গ'লে আহি যাব তলত তাৰ মানে 2/3 হৈ যাব √3 আৰু কি হ'ব 1ৰ উল্টা কি হ'ব 1 হ'ব আৰু 1ৰ তলত টান আছে উল্টা দিলে আকৌ 1/1 হ'ব তো হৈ গ'ল সাইনৰ অপজিট কি হৈ যায় cosec মনত ৰাখিবা cosৰ অপজিট কি হৈ যায় জানানে 1ৰ উল্টা কি হৈ যায় 1
√3/2 উল্টাই কি হৈ যাব তাক উল্টাই দিয়া 2 ওপৰত √3টো কলাই আহিব তলত 2 ওপৰত √3টো তলত আহিব ইয়াৰ উল্টাই কি হ'ব √2 ওপৰত গুচি যাব 1টো কলাই আহিব তলত তলৰ 1টো লিখে জানো নিলিখে 1/2 আছে তাৰ উল্টা 2 ওপৰত 1 তলত তলৰ 1টো নিলিখে 0 উল্টাই কি হ'ব 1 ওপৰত 0 তলত নিলিখে এইটো কি হ'ব সংখ্যাবদ্ধ নহয় সংখ্যাবদ্ধ নহয় বুজি পাইছা 1 ওপৰত 0 তলত কেইটা নিলিখে তো হৈ গ'ল কচেক আৰু চেক পাই গ'লে এতিয়া 10ৰ অপজিট কি হ'ব কত তো 0 আছে তাৰ উল্টা 1 ওপৰত যাব 0 তলত সেইটো নিলিখে তেনেকৈ এইটো সংখ্যাবদ্ধ নহয় আৰু চোৱা 10ৰ অপজিট কি হ'ব কত 1/√3 আছে উল্টাটো কি হৈ যাব √3 1 আছে 1ৰ উল্টা কি হৈ যাব 1 আৰু ইয়াৰ উল্টা কি হ'ব √3 ইয়াৰ উল্টা কি হ'ব 1 ওপৰত √3টো ক'লে আহি যাব তললৈ 1 ওপৰত √3টো আৰু সংখ্যাবদ্ধ নহয় মানে ওপৰত 1 তলত 0 এনেকৈ নিলিখে এতিয়া উল্টা হ'ব ওপৰত হ'ব এতিয়া ওপৰত 0 তলত 1 তাৰমানে ইয়াৰ মানটো কিমান হ'ব 0 1 ডিভাইড কৰিলে কি হ'ব 0 তো বুজি পাইছে চাগে বুজি পাইছে মানুহখিনি কেনেকৈ ওলায় যদি বুজি পোৱা নাই আকৌ এবাৰ চাবা এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় চাবা কিন্তু মানুহখিনি মনত ৰাখিব লাগিব sin 0 ডিগ্ৰী মান 0 30 ডিগ্ৰী মান 1/2 45 ডিগ্ৰী মান 1/2 60 ডিগ্ৰী মান √3/2 90 ডিগ্ৰী মান 1 তাৰপিছত কচৰ মানুহখিনি কেনেকৈ পাইছোঁ চাইনৰ মানুহখিনি কচৰ মানুহে কি কৰিছোঁ হৰণ কৰি পাইছোঁ 10ৰ মানুহখিনি কেনেকৈ পাইছোঁ চৰি চাইনৰ মানুহখিনি ক'লো নহয় কচৰ মানুহটো কেনেকৈ পাইছোঁ এই মানটো ইয়াত 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 এনেকৈ পাইছোঁ পিছত 10ৰ মানুহটো কি চাইনৰ মানুহখিনি কচৰ মানুহে কি কৰি পাইছোঁ হৰণ কৰি পাইছোঁ বুজি পাইছা sin cos 10 পাই যোৱাৰ লগে লগে চাইনৰ অপজিট কি দিছোঁ কচেক কচৰ বিপৰীত চেক আৰু 10ৰ অপজিটটো কট অপজিট মানে বুজি পাইছা উল্টাই দিছোঁ উল্টাই যিখিনি যিখিনি মান পাইছোঁ সেইখিনি দিছোঁ তো এইখিনি চাগে বুজি পাইছা হ'ব তো আমি এতিয়া অংকখিনি কৰিম চাবা আচ্ছা চোৱা পৰীক্ষাত যিহেতু এইটো পাঠৰ পৰা এটা অংক আহিব তোমালোকে এক কাম কৰিবা এইটো sin cos 10ৰ মানটো প্ৰত্যেক এটা ৰাফ যেতিয়া প্ৰত্যেক বৈষম দিব নহয় এটা পেজ ল'বা সেইটোক এটা ৰাফত বুলি লিখিবা মানে বাহিৰা কাম যিমান কাম আছে তাত লিখিবা আৰু তাত তোমালোকে এইটো মানখিনি তাত লিখি ল'বা কেনেকৈ লিখে মই অলপ আগতে শিকাইছিলোঁ নে sin 0 ডিগ্ৰী 30 45 ডিগ্ৰী 60 90 ধৰা চাইনে একোণ সাপেক্ষে ধৰিছোঁ sin 0 ডিগ্ৰী মান ধৰা 0 30 ডিগ্ৰী মান কি হ'ব 1/2 √3/2 90 ডিগ্ৰী মান চৰি 45 ডিগ্ৰী মান 1/2 √3/2 90 ডিগ্ৰী মান 1 0 ডিগ্ৰী মান 0 30 ডিগ্ৰী মান 1/2 45 ডিগ্ৰী মান 1/2 60 ডিগ্ৰী মান √3/2 90 ডিগ্ৰী মানটো কিমান হ'ব 1 যেনেকৈ এই মানখিনি ইয়াত আহি যাব এইটো ইয়াত আহিব এইটো ইয়াত আহি যাব এইটো ইয়াত আহি যাব এইটো ইয়াতে পৰিব এইটো ইয়াত আহিব এইটো ইয়াত আহিব পিছত 10ৰ মানখিনি এইটোকে ডিভাইড কৰিব 1ত 0 ডিভাইড কৰিলে 0 1/2 এইটোৱে ডিভাইড কৰি তলত 2 কেঞ্চেল 1/3 এইটোক এইটোৱে ডিভাইড কৰিলে 1 এইটোক এইটোৱে ডিভাইড কৰিলে তলত 2 কেঞ্চেল 3/1 আৰু 1ক 0ৰে হৰণ কৰিব নোৱাৰি এইটো হ'ব পালাবুজি যেতিয়া sin cos 10 পাই যাবা বাকীখিনি মান ওলাব পাৰিবা নাই তো বাকীখিনি মান তোমালোকে চাই লিখি দিবা ইয়াৰ অপজিটখিনি লিখি দিবা এতিয়া অংকখিনি কেনেকৈ আহে চোৱা এতিয়া নম্বৰ 1 যদি 1 নম্বৰ অংকটোকে চাওঁ 1 নম্বৰ অংকটো ট্ৰাই কৰিছোঁ sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাছ sin 30 ডিগ্ৰী তাৰপিছত আছে cos কিমান ডিগ্ৰী 60 ডিগ্ৰী এতিয়া জানিব লাগিব sin 60 ডিগ্ৰী কিমান sin 60 ডিগ্ৰী √3/2 চোৱা sin 60 ডিগ্ৰী √3/2 আৰু cos 30 ডিগ্ৰী যা মিলাই দিছে sin 60 cos কিমান 30 সেম মান হ'ব ইনটু আছে √3/2 প্লাছ sin 30 ডিগ্ৰী মান কিমান পাইছোঁ 1/2 sin 30 ডিগ্ৰী মান 1/2 আৰু cos 60 ডিগ্ৰী মান সেম হয় 1/2 হ'ব ইনটু 1/2 এইবোৰ মানখিনি জানিলে অংকখিনি কৰি ভাল লাগে একেবাৰে সহজ খুবেই সহজ √3 কৰিলে কিমান হ'ব 2 আৰু 2 কৰিলে কিমান হ'ব 4 যোগ 1 আৰু 1 ইনটু কৰিলে 1 2 আৰু 2 কৰিলে 4 এইটো মুখে ক'ব পাৰি 4 ভাগৰ 3 ভাগ আৰু 4 ভাগৰ এভাগ যোগ কৰিলে 4 ভাগৰ কি হ'ব 4 ভাগ 4 ভাগৰ 4 ভাগ মানে কিমান হ'ব 1
বা তুমি যিটো হৰণ কৰি দেখুৱা তেন্তে দেখা বা 4 আৰু 4 নহ'ব 4 4ৰে 4 হৰণ কৰিলে এবাৰ 1ৰ লগত 3 কৰিলে 3 হয় 4ৰে 4 হৰণ কৰিলে এবাৰ 1ৰ লগত 1 কৰিলে 1 মই কেনেকৈ কৰে ভাঙি কৈ দিছোঁ এই তলৰ 4 আৰু 4 নহ'ব 4 হয় 4ৰে 4 হৰণ কৰি দিব লাগে যিমান পাৰ যাব যোগ কৰিব লাগে নতুবা যদি শ্বৰ্টকাটকৈ কৰা ওপৰ সংখ্যাটো যোগ কৰি দিবা 4 3 একে কিমান হ'ব 4 4 বাই 4 4 বাই 4 মানে কিমান হ'ব 1 তো কাৰেক্ট অপশ্যন কিমান হ'ব কাৰেক্ট অপশ্যন হ'লে এনচাৰটো কিমান হ'ব 1 তো কালা বুঝে সব নেক্সট টু সব tan to sort 2 tan 45 degree cos square 30 degree sin square 60 degree তো 2 2 এ লিখিলো tan 45 degree মান আমি জানো tan 45 degree মান কিমান আছিল 1 কিন্তু স্কয়ার আছে নাকি নাই ও স্কয়ার আছিল 2 tan square তো 2 into tan square মানে কি হবে 2 into কি হবে 1 square ঠিক আছে প্লাস cos 30 degree মান কিমান sin cos 30 degree মান আমি জানি বলে √3/2 তো cos square আছে তার √3/2 এটা হোল স্কয়ার হয়ে যাবে sin 30 degree মান কি হবে সেম হয় √3/2 সরি sin 60 degree মান সেম হয় √3/2 হোল স্কয়ার দিয়েছে তো 1 স্কয়ার মানে 1 1 into 2 করলে 2 হয় আর √3 স্কয়ার করলে কি হবে 3 2 স্কয়ার করলে তাহলে 4 মাইনাস √3 স্কয়ার করলে 3 তাহলে 2 স্কয়ার করলে 4 তো এটা প্লাস হচ্ছে এটা মাইনাস হচ্ছে দুটো কাটি দিব পারি তার মানে এটা কি হবে 2 अच्छा नंबर 3 to swap it is pretty important it is आइसे very important it is सब লাগিব সাইড হয় যেন অলপ দীঘল আছে আৰু টানো আছে সাইড এবা এতিয়া cos 45 ডিগ্ৰী মান কিমান sin cos 45 ডিগ্ৰী মান কিমান 1/√3 এটা হতে লিখি দিছো কিন্তু কোতে কোতে অংকবোৰ মনত থাকি দিব মানে cos 45 ডিগ্ৰী মান কিমান হ'ব 1/√3 এটা sec 30 to sec কাৰ বিপৰীত দিছিল sin ৰ বিপৰীত হ'ল cos cos ৰ বিপৰীত কি sec এটা sec 30 ডিগ্ৰী মান কিমান √3/2 sec 30 degree মান কিমান সরি sec 30 লাগে না cos 30 degree মান কি হবে কারণ cos এর বিপরীত কি হবে sec হবে কারণ sin এর বিপরীত cosec cos এর বিপরীত sec তো cos 30 degree মান যদি √3/2 হয় তাহলে sec 30 degree মান কি হবে ইয়ার উল্টা হবে কারণ sin এর বিপরীত কি আছে cosec আছে cos এর বিপরীত কি আছে sec মুছে দিলেতে তার আছে cos এর বিপরীত sec তো cosec তো যদি cos যদি √3/2 হয় তাহলে sec কি হবে তার বিপরীত 2/2 হবে √3 কিমান হ'ব 2/√3 প্লাস এটা আছে cosec 30 ডিগ্রি sin এর বিপরীত কি হবে cosec 30 ডিগ্রি মান 1/2 তার উল্টা কি হবে 2 হবে 1/2 উল্টা কি হবে cosec তো তার উল্টা হবে 2 হবে তো উপর কি হবে তো 1/√2 লিখি তলত হবে লহাগুলো কি হবে এই দুইৰ তলত কিমান আছে এই দুইৰ তলত কি আছে 1 তো 1 আৰু √3 লহাগু কিমান হৈ যাব √3 চাই যাব দেই 1 আৰু √3 লহাগু √3 ওপৰত যে আছে তাকে লিখিছো তলৰ এইটো সৰল কৰি আছো 1 আৰু √3 লহাগু √3 ৰে √3 ডিভাইড কৰিলে কেইবাৰ যায় এবাৰ যায় 1 ৰ লগত যদি যোগ কৰিলে কি হ'ব 2 হ'ব এইটো প্লাস আছে প্লাস দিলে এতিয়া এই দুইৰ তলত কিমান আছে 1 আছে দুইৰ তলত 1 আছে 1 ৰে ডিভাইড কৰিলে কেইবাৰ যাব √3 বাৰ যাব আর √3 লোক 2 পূরণ করলে কি হবে 2√3 হয়ে যাবে 3 হাজার মতো এই দুই তলত এক আছে তো এখানে ডিভাইড করলে √3 বার যাব আর √3 লোক 2 পূরণ করলে 2√3 এটা এই হরণটো পূরণ করে দিয়েছেন হরণটো পূরণ করলে হবে 1/√2 আছে হরণটো পূরণ করে দিয়েছে কিন্তু এই √3 টো করে গেছে যে উপরলে আর তলত হবে 2 + 2√3 হবে 3 এটা সমান এটা উপরে 1 এর উপর √3 করে লিখে মান হয়ে যাবে √3 হয়ে যাবে এটা কি হবে √3 হয়ে যাবে আর ইনটু দিছে এই দুটার পর কি কমন আসবে 2 + 2√3 দুটার পর কি কমন আসবে 2 এটা কি আসবে কমন এই দুটার পর কি কমন আসবে 2 এটা কি আসবে কমন 2 এটা যদি কমন আসে তাহলে কারণ 2 + 2√3 আছে তো একটু √2 লিখেছে দুটার পর 2 এটা কমন নিয়েছে সেটা এই 2 আহি গ'ল মানে কি ইয়াত কি থাকিব 1 প্লাস 2 আহি গ'ল মানে কি থাকিব √3 হাজার মতো এই দুটার পর কি কমন আহিল 2 এটা কমন আহিল 2 এটা কমন আহিল বলে ইয়াত কি থাকিব 1 তো 1 লেখা প্লাস আছে প্লাস 2 আহি গ'ল মানে কি থাকিব √3 আর উপর যে আছে তাকে লিখিছো হ'ব এটা সব এটা পাই সহজে এখানে কইছো উপর যে আছে তাকে লিখিবা √3 লিখিবা তলত চোৱা এই √2 লগত 2 পূৰণ কৰিলে কি হ'ব 2√2 √2 লগত 2 পূৰণ কৰিলে কি হ'ব 2√3 হৈ যাব 2
আৰু ইয়াত কি আছে প্ৰেক্টিকেল ভিতৰত 1 প্লাছ কি আছে √3 আছে তুমি এক কাম কৰা এইটো √3 প্লাছ 1 বুলিও লিখিব পাৰা নাই প্লাছত আছে যিটো √3 প্লাছ কি লিখিলোঁ 1 এতিয়া চোৱা অংকটো সহজ হৈ যাব যেহেতু এইটো প্লাছত আছে তুমি মাইনাছ থকা সংখ্যাৰ ওপৰত চেক কি কৰি দিবা মাল্টিপল কৰি দিবা চেম এইটো √3 আছে তলত যি আছে তাকে লিখিবা ইনটু এই √3 প্লাছ 1 আছে নহয় এইটো লিখিবা √3 প্লাছ 1 লিখিবা এইটো প্লাছত যেহেতু আছে তুমি কি এইটো পূৰণ কৰিবা √3 মাইনাছ 1ৰে চেক কি কৰি দিবা পূৰণ কৰি দিবা চোৱা কি কৰিছোঁ √2 লিখিলোঁ এইটো √3 প্লাছ 1 আছে যে দুটাই দিলোঁ √3 প্লাছ 1 লিখিলোঁ আৰু এইটো যিটো প্লাছত আছে মই মাইনাছ থকা সংখ্যাৰে চেক কি কৰি দিছোঁ পূৰণ কৰি দিয়া মানে কাৰণ এইটো √3 প্লাছ 1 আছে তো এইটো নোহোৱা কৰিবৰ কাৰণে মই বৰ্ডছেট আকৌ √3ৰে কি কৰি দিছোঁ পূৰণ এতিয়া চোৱা এইটো 2√2 লিখা এই দুটা মাল্টিপল কৰিলে কি হয় আমি এটা ফৰ্মুলা জানো √3 প্লাছ 1 আৰু কি আছে √3 মাইনাছ 1 এবাৰ প্লাছত আছে এবাৰ কিয়ত আছে মাইনাছত তো এবাৰ প্লাছত এবাৰ মাইনাছত থাকিলে কি ফৰ্মুলা হৈ যায় a² মাইনাছ b² মানে এ মানে হ'ল √3 b মানে হ'ল 1² তো √3 কৰিলে কিমান হয় সদায় মনে ৰাখিবা √3 কৰিলে √2 আৰু এই √2 আৰু স্কোৰটো কাটা যাব 3 হৈ যাব আৰু 1² কৰিলে 1 হয় 3ৰ পৰা 1 বেছি কৰিলে কি হয় 2 হয় কিমান হ'ব এই দুটা মাল্টিপল কৰিলে ইনটু 2 হয় ঠিক আছে ধৰিব পাৰিছা আৰু ওপৰত কি হ'ব চোৱা √3 পূৰণ কৰিলে কি হ'ব 3 আৰু প্লাছে মাইনাছে কি হ'ব মাইনাছ আৰু √3 লগত 1 মাল্টিপল কৰাটো √3 লগত 1 মাল্টিপল কৰিলে কিমান হ'ব √3 হ'ব √3 লগত √3 কৰিলে 3 হয় √3 লগত 1 কৰিলে √3 হৈ যায় এতিয়া চোৱা তলত কি থাকিল 2 দুগুণে কিমান হ'ব 4 4√2 আৰু ওপৰত আছে 3 মাইনাছ √3 তো 4√2 আছে তো এইটো যে √2 লাগিব এইটো নোহোৱা কৰিব লাগিব তো নোহোৱা কৰিবৰ কাৰণে বৰ্ডছেট আকৌ তুমি তৈয়াৰী কৰিবা এই √2ৰে বৰ্ডছেট কি কৰি দিবা মাল্টিপল কৰি দিবা কাৰণ তলৰ √2 আছে যে নোহোৱা কৰিবৰ কাৰণে এতিয়া √2 কৰিলে কিমান হ'ব 2 হৈ যায় 2 আৰু 4 পূৰণ কৰিলে 4 দুগুণে কিমান হ'ব 8 আকৌ কৈছোঁ √2 পূৰণ কৰিলে কিমান হ'ব 2 হ'ব 2ৰ লগত 4 কৰিলে কি হ'ব 8 হ'ব আৰু ওপৰত কি হ'ব √2 লগত 3 কৰিলে কি হ'ব 3 ৰুট কি হ'ব 2 প্লাছে মাইনাছে কি হ'ব মাইনাছ √2 লগত √3 কৰিলে কি হ'ব √3 হৈ যাব 6 2 আৰু 3 পূৰণ কৰিলে কি হ'ব 6 সেইটোৱে আছে বুজি পাইছা অলপ দীঘল আছে এইটো সহজ এতিয়া চোৱা 5 নম্বৰ অংকটো চোৱা ইয়াৰ মানটো ওলাব দিছে ইয়াৰ মানটো কেনেকৈ ওলাই চোৱা এতিয়া sin 30 ডিগ্ৰী মান কিমান হ'ব sin 30 ডিগ্ৰী মান 1/2 তো 1/2 লিখিবা tan 45 ডিগ্ৰী মান আমি জানো 1 হয় মাইনাছ cosec 60 ডিগ্ৰী মানে সাইনৰ অপজিট কি হ'ব cosec 60 ডিগ্ৰী মান কিমান হ'ব sin 60 ডিগ্ৰী মান √3/2 তো সাইনৰ অপজিট কি হৈ যায় cosec হয় তো cosec 60 ডিগ্ৰী মান কি হ'ব ইয়াৰ উল্টা হ'ব 2/3 হৈ যাব √3 কিমান হ'ব 2/3 হৈ যাব √3 ভালকৈ মন কৰা এইটো √3/2 আছিলে তাৰ উল্টা হৈ গ'ল 2/3 তলত কি হ'ব sec 30 সাইনৰ অপজিট কি হ'ব সাইনৰ অপজিট কি হ'ব cosec অপজিট কি হ'ব sec ঠিক আছে এইটো চোৱা এইটো sec 30 cos 30 ডিগ্ৰী মান √3/2 cos 30 ডিগ্ৰী মান √3/2 তাৰ উল্টাটো কি হ'ব 2/3 2/3 হৈ যাব √3 প্লাছ কি আছে cos 60 ডিগ্ৰী সাইনৰ পিছত কি হ'ব cos 60 ডিগ্ৰী মান কিমান হ'ব 1/2 1/2 মাইনাছ cos 45 ডিগ্ৰী মান কিমান 1 cos 45 ডিগ্ৰী মান কিমান হ'ব 1 প্লাছত আছিল নে প্ৰশ্নটো মাইনাছত আছে প্লাছতে আছিল যে এইটো প্লাছ আৰু বুজি পাইছা অলপ মানখিনি লিখিছোঁ বাকী একো কৰা sin 30 ডিগ্ৰী মান 1/2 45 ডিগ্ৰী মান 1 মাইনাছ cos 60 সাইনৰ অপজিট cos 30 ডিগ্ৰী মান কিমান আছিলে cos 60 ডিগ্ৰী মান কি আছিলে 1/2 cosec 60 তো cosecটো কাৰ বিপৰীত হয় সাইনৰ 30 ডিগ্ৰী sin 60 ডিগ্ৰী মান হ'ল √3/2 তাৰ উল্টা হ'ব 2/3 হৈ যাব √3 ঠিকে দেখিছ মানখিনি এতিয়া চোৱা ওপৰত কৰিব লাগিব ওপৰতো তোমালোকে এইটো প্লাছৰ মাইনাছৰ কাটি নিদিবা তেনেকুৱা কাটি দিলে ভৰি যাব এতিয়া নহ'বলৈ আছে নহ'বলৈ কি হ'ব তো 1ৰ তলত কিমান আছে 1 √2 তলত √2 মানে তলত √2 আছে তো √3 1 আৰু 2 লগ এলচিএম কিমান হ'ব 2 √3 নহ'বলৈ কি হ'ব চোৱা
দুইৰ তলত ওৱানৰ তলত ওৱান আছে, তো ওৱান আছে, 2 আছে আৰু 3 আছে, তো 2 1 আৰু ৰুট 3 আৰু লহগু কি হ'ব 2 ৰুট 3। যেতিয়া 2ৰে এই লহগুটো হৰণ কৰিব তলত দি কি হৈ যাব কেঞ্চেল হৈ যাব, কেঞ্চেল হোৱাৰ লগে লগে কি হ'ব ৰুট 3 আহি যাব, আৰু ৰুট 3 লগত 1 ইনটু কৰিলে কিমান হ'ব ৰুট 3। পালা বুজি? এইটো কি দিছে প্লাছ আছে প্লাছ দিব, 1 আছে, 1ৰ উল্টা কি হয় জানো, 1ৰ উল্টা কি হয় 1, আৰু এইটো 2/√3 আছে, তাৰ উল্টা কি হ'ব এইটো মাইনাছ আছে মাইনাছ দিব, 2/√3 আছে, উল্টা দিলে কি হ'ব √3/2। তলতো চেম কাম কৰিম, 2 আৰু √3 লহগু কি হ'ব 2 √3, √3ৰে 2 √3 কৰিলে √3 কাটা যাব, দুবাৰ যাব, 2ৰ লগত এই 2 কৰিলে 2 2 4 প্লাছ আছে প্লাছ দিব। এতিয়া চোৱা 2ৰে 2 √3 ডিভাইড কৰিলে তলত দি কেঞ্চেল, কিমান বাৰ যাব √3/√3 লগত 1 কৰিলে কিমান হ'ব √3, মাইনাছ আছে মাইনাছ দিব, 1ৰ তলত কি আছে 1, 1ৰে ডিভাইড কৰিলে কি হ'ব 2 √3, আৰু 2 √3 লগত 1 মাল্টিপুল কৰিলে কি হ'ব 2 √3। পালা বুজি? আকৌ এবাৰ কৈছোঁ, এই 1ৰ তলত কি আছে 1 আছে, 1ৰে 2 √3 কৰিলে 2 √3 পাই যাব, আৰু 2 √3 লগত 1 ইনটু কৰিলে কি হ'ব 2 √3। এতিয়া চোৱা তলৰ 2/√3 2 √3 কাটি দিলে, কিন্তু কেঞ্চেল কৰি দিলোঁ কাৰণ তলত আছে, ওপৰত কি থাকিব এইটো কি লিখিছে √3ৰে 2 √3 বা 2ৰ লগত 2 কৰিলে এইটো 4 হ'ব, কিবা ভুল কৰিব লিখিছে, 2 আৰু √3 লগত 2 √3, 2ৰে 2 √3 কৰিলে 2টো কেঞ্চেল, √3 বাদ যাব, √3 লগত 1 কৰিলে √3 ঠিকে আছে, প্লাছ আছে প্লাছ দিলোঁ, 1ৰ তলত 1 আছে, 1ৰে 2 √3 কৰিলে 2 √3 বাদ যাব, 2 √3 লগত 1 কৰিলে কি হ'ব 2 √3। এই মানখিনি ভুলে হৈছে, ঠিক আছে, এইখিনি মই মুচি দিছোঁ, টোটেল মুচি দিছোঁ, কি কৰিব এইটো চোৱা আকৌ এবাৰ কৈছোঁ, এইটো 1ৰ তলত 1 আছে, এইটো 2 আছে, এইটো √3 আছে, লহগু কি হ'ব 2 √3, যেতিয়া 2ৰে 2 √3 ডিভাইড কৰিব 2টো কেঞ্চেল হ'ব, √3 বাদ যাব, √3 মানে এনেকুৱা কথাটো বুজি লোৱা, 2 √3 2ৰে ডিভাইড কৰিছে, 2 কেঞ্চেল কিমান বাৰ যাব √3 লগত 1 কৰিলে এইটো √3 হ'ব, প্লাছ 1ৰ তলত কি আছে 1, 1ৰে যেতিয়া এইটো 2 √3 আছে না, 1ৰে যেতিয়া 2 √3 যেতিয়া 1ৰে ডিভাইড কৰিবা 2 √3 বাই যাব, কাৰণ তলত 1 আছে, 1ৰ কৰিলে 2 √3 বাই, 2 √3 লগত আকৌ 1 ইনটু কৰিলে এইটো হ'ব 2 √3, মাইনাছ আছে মাইনাছ, √3ৰে 2 √3 ডিভাইড কৰিলে কি হ'ব এইটো √3 আছে, তলত √3ৰে 2 √3 ডিভাইড কৰিলে কি হ'ব √3 কাটা যাব, কেইবাৰ যাব দুবাৰ, 2ৰ লগত আকৌ 2 কৰিলে 2 2 কিমান হ'ব 4, 2 2 কিমান হ'ব 4, তই বুজি পাইছা? √3ৰে 2 √3 কৰিলে √3 কাটা দুবাৰ যাব, 2ৰ লগত 2 কৰিলে 2 2 4, এতিয়া হৈছে তলত চোৱা, তলত 2 আৰু চেম হ'ব, √3 লগত এই 2 আৰু 2 √3 লহগু কি হ'ব 2 √3, √3ৰে যেতিয়া 2 √3 হৰণ কৰিবা √3 কাটা যাব, দুবাৰ যাব, 2ৰ লগত 2 কৰিলে 2 2 4, প্লাছ আছে প্লাছ দিব, 2ৰে যেতিয়া 2 √3 কৰিবা 2 2 কেঞ্চেল, √3 বাৰ যাব, √3 লগত 1 কৰিলে কি হ'ব √3 হ'ব, মাইনাছ আছে মাইনাছ দিলোঁ, 1ৰে যেতিয়া ডিভাইড কৰিবা 2 √3 বাৰ যাব, 2 √3 লগত 1 কৰিলে কি হ'ব 2 √3। এতিয়া চোৱা তলৰ 2 √3 তলৰ 2 √3 কি কৰি দিব পাৰোঁ, কাটি দিব পাৰোঁ, কাটি দিলে কি থাকিব 4টা জমা, আৰু কি হ'ব এটা √3 জমা, 2টা √3 ভাগ, তাৰমানে তলত থাকিব 4 মাইনাছ কি হ'ব √3, ভাল কৰিছোঁ, এইটো 4ৰে লিখিলোঁ, এটা √3 জমা আছে, 2টা √3 কি আছে মাইনাছ আছে, কি থাকিব √3, আৰু ওপৰত কি হ'ব 2টা √3 এটা √3, কেইটা √3 2টা √3 এটা √3, 3টা √3 কি থাকিব -4, অংকটো কিবা গণ্ডগোল হৈছে, প্ৰশ্নটো লিখা ভুল হৈছে নেকি, চাই দিছোঁ কৈছোঁ cos 45 sin 30 tan 45 minus cos 60 sec 30 cos 60 cos 45, আচ্ছা আচ্ছা
সেইকাৰণে তো অংকটো ভুল হৈ আছে। এইটো 45 হ'ব লাগিছিল, 45 ডিগ্ৰী হ'ব লাগিছিল, এতিয়া সেইকাৰণে অংকটো মিলা নাই। আচ্ছা, এইটো অংকটো কিবা ভুল হৈ আছিলে মানে কি মই ইয়াত 60 লিখি দিছিলোঁ, সেইকাৰণে এনচাৰটো নিমিলা হৈছিল, অংকটো কিবা খেলি মেলি হৈছে। তোমালোকে আকৌ প্ৰথমৰ পৰা চোৱা লাগে। এইটো হ'ল প্ৰশ্নটো, এইটো কি আছে প্ৰশ্নটো, আৰু আমি মানখিনি লিখিছোঁ। চাইন 30 ডিগ্ৰী মান কিমান, চাইন 30 ডিগ্ৰী মান 1/2 লিখিছোঁ। টেন 45 ডিগ্ৰী মান 1 আমি জানি লিখিছোঁ, মাইনাছ কচেক 60 চাইনৰ অপজিট কি হৈ যাব কচেক। তো কচেক 30 ডিগ্ৰী মান, কচেক 60 ডিগ্ৰী মান √3 পাইছোঁ, তাৰ উল্টা কি হ'ব 2/√3, ঠিক আছে। তেনেকৈ চেক 30 ডিগ্ৰী মান চাইন, কচৰ অপজিট চাইনৰ অপজিট কচেক, কচৰ অপজিট চেক। তো কচ 30 ডিগ্ৰী মান হ'ল 1, কচ 30 √3 পাইছোঁ, সেইটো উল্টা কি হ'ব 2/√3 লিখিছোঁ। আৰু কচ চাইনৰ পিছত চাইনৰ অপজিট কচৰ, কচৰ অপজিট চেক। তো কচ 60 ডিগ্ৰী মান কি হ'ব 1/2, ঠিক আছে। কচ 45 ডিগ্ৰী মান 1। এতিয়া বুজি পাইছা? এইখিনি ভুল হৈ গৈছিলে, এইটো ভুল হোৱাৰ কাৰণে গোটেই অংকটো ভুল হৈ গৈছিলে। সেইকাৰণে এটা কথা কওঁ, তোমালোকে পৰীক্ষা হলতো যেতিয়া প্ৰশ্নটো পাতিবা নহয়, শুদ্ধকৈ পাতিবা। কেতিয়াবা কি হয়, বহুত ল'ৰা ছোৱালী কি কৰে, প্ৰশ্নটো ভুলকৈ পাতি দিয়ে, আৰু প্ৰশ্নটো ভুলকৈ পতাৰ কাৰণে অংকটো কৰি যাব, এনচাৰ নোলাব, কিবা বেলেগ এনচাৰ ওলাই যাব, আৰু তেতিয়া বহুত সময় থাকে আৰু অংকটো ভাবিয়ে নাপায় ক'ত ভুল হৈছে, আৰু তেনেকৈ ভুলকৈ কিছুমান কৰি আহে। তো বি কেয়াৰফুল। তো এইটো সাৱধান হ'বা, মনত থাকিব। আজি এইটো কথা শিকিলা, মনত থাকি যায়। প্ৰশ্ন যেতিয়াই লিখিবা নহয় পুৰা শুদ্ধকৈ লিখিবা। তো এইটো চোৱা, এতিয়া লহাটো ল'ম, 2ৰ তলত 1 আছে, চৰি 1ৰ তলত 1 আছে, 2 আছে, √3 আছে। তো লহাটো কি হ'ব 2√3। যেতিয়া 2ৰে 2√3 হৰণ কৰিবা, 2 কাটা যাব, কিমান বাৰ যাব, √3 বাৰ যাব, আৰু √3 লগত 1 ইনটু কৰিলে কিমান হ'ব, √3 হৈ যাব। এতিয়া প্লাছ আছে, প্লাছ দিব, 1ৰে 2√3 হৰণ কৰিলে 2√3 বাৰ যাব, 2√3 লগত 1 কৰিলে হ'ব 2√3। মাইনাছ আছে, মাইনাছ দিব, √3ৰে 2√3 হৰণ কৰিলে √3 কাটা যাব, দুবাৰ যাব, 2ৰ লগত 2 কৰিলে 2 দুগুণে কিমান হ'ব 4। তলত চোৱা, তলত কি হৈ যাব, 2 আৰু 2√3 লহটো কি হৈ যাব, 2√3 হৈ যাব। 2 আৰু 2√3 লহটো কি হৈ যাব, 2√3। যেতিয়া √3ৰে 2√3 কৰিবা নহয়, √3 কাটা যাব, √3ৰে 2√3 কৰিলে √3 কাটা যাব, থাকিব দুবাৰ যাব, 2ৰ লগত 2 কৰিলে 2 দুগুণে কিমান হ'ব 4। প্লাছ আছে, প্লাছ 2ৰে 2√3 কৰিলে 2 কাটা যাব, √3 বাৰ যাব, √3 লগত 1 পূৰণ কৰিলে কি হৈ যাব 2। প্লাছ আছে, প্লাছ 1ৰে ডিভাইড কৰিলে 2√3 বাৰ যাব, 2√3 লগত 1 কৰিলে 2√3। তলত 2√3, তলত 2√3 কি কৰি দিব পাৰি, কাটি দিব পাৰি। তো থাকিল কি, 2টা √3, এটা √3, 3টা √3 মাইনাছ 4, আৰু তলত কি থাকিল, 2টা √3, এটা √3, 3টা √3 প্লাছ 4। এতিয়া চোৱা, এইটো তলত কি ওলাইছে, প্লাছত, ওপৰত কি ওলাইছে মাইনাছত। যদি তলত প্লাছত ওলায়, তেতিয়া চেম সংখ্যা মাইনাছৰ সংখ্যাৰে গুচেট কি কৰি দিবা, পূৰণ কৰি দিবা। এইটো নিয়ম, ফল পৰিমাণ কৰাৰ নিচিনা। এতিয়া প্লাছত থাকিলে কি সংখ্যাৰে পূৰণ কৰিবা, 3√3 মাইনাছ 4ৰে, 3√3 মাইনাছ 4ৰে গুচেট পূৰণ কৰি দিবা। এতিয়া পূৰণ কৰি দিয়াৰ লগে লগে কি হ'ব চোৱা, এবাৰ প্লাছত আছে মানটো, এবাৰ মাইনাছত আছে, তাৰ মানে হ'ব এইটো হ'ব a² মাইনাছ কিমান হ'ব, b²। এইটো প্লাছত এবাৰ মাইনাছত, তাৰ মানে এইটো হ'ব a² মাইনাছ কি হ'ব, b²। আৰু ওপৰত কিমান হ'ব 3√3 মাইনাছ 4, এইটো কি হ'ব হোল² হৈ যাব। কাৰণ 3√3 মাইনাছ 4, 3√3 মাইনাছ 4 দুটা আছে, এতিয়া 3√3 মাইনাছ 4 হোল²। এতিয়া চোৱা কি হ'ব, এইটো স্কোৱাৰ কৰিলে কিমান হয় জানিব লাগিব। 3√3 হোল² মানে কি, 3√3 হোল² মানে হ'ল 3√3 ইনটু 3√3 মানে হ'ল 3 3 গুণ কিমান হ'ব 9, 3 3 9, আৰু √3 কৰিলে 3, 9 3 কিমান হ'ব 27। তো 3√3 হোল² কৰিলে, এইটো স্কোৱাৰ কৰিলে কিমান হৈ যায় 27 হৈ যায়। মাইনাছ আছে, মাইনাছ দিলোঁ, আৰু এই 4² কৰিলে কিমান হয়, 4² কৰিলে আমি জানো 4² কৰিলে কিমান হৈ যায় 16 হৈ যায়। আৰু ওপৰত এইটো এ বুলি ভাব, এইটো কি বুলি ভাব বি, এইটো a মাইনাছ b হোল²। তাই মানে এইটো হোল² ফৰ্মুলা কি হৈ যাব, আমি জানো মাইনাছ b হোল², a² মাইনাছ 2 কি হ'ব ab, এইটো b, 3√3 ইনটু 4 2ab প্লাছ কি হ'ব b² মানে কি হ'ব 4²। চাই লোৱা, এইটো a বুলি ভাব, এইটো b বুলি ভাব, এইটো a মাইনাছ b হোল²। a মাইনাছ b হোল² ফৰ্মুলা কি হ'ব, a² মাইনাছ 2 কি হ'ব ab
এইটো এ আৰু বি প্লাছ কি হ'ব বি স্কুৱেৰ তেতিয়া কিমান হৈছে 7ৰ পৰা 6 গ'লে 1 2ৰ পৰা 2 7ৰ পৰা 6 গ'লে 1 থাকিব 2ৰ পৰা 1 গ'লে কি থাকিব 1 তাৰমানে তলত 11 হ'ব আৰু এইটো স্কোৱাৰ কৰিলে আমি জানো কিমান হয় 27 3 দুগুণে 6 4 4 গুণ কিমান হ'ব 24 24 ৰুট 3 প্লাছ 4 স্কোৱাৰ কৰিলে কিমান হ'ব 16 তো প্লাছ কৰা তলত 11 থাকিল 7 6 কিমান হ'ব 13 হাতে 1 2 3 1 4 43 মাইনাছ কিমান হ'ব 24 ৰুট 3 কাৰেক্ট অপশ্যন এইটোৱে হ'ব লাগে 43 মাইনাছ 24 ৰুট 3 বাকী হ'ব 11 পাইছোঁ বুজিছে তো ইয়াত মোৰ খেলি মেলি হৈ গৈছিল এইটো 45 ডিগ্ৰীটো দিয়ে নেকি 60 ডিগ্ৰী দিয়াৰ কাৰণে চব খেলি মেলি হৈ গৈছিল সেইটো তো এতিয়া চাগে বুজি পাইছে আচ্ছা চোৱা এতিয়া এনচিকিউ আহিব পাৰে খুবেই দৰকাৰী এনচিকিউ খুবেই ইম্পৰ্টেণ্ট এনচিকিউ এইটো কেনেকৈ কৰিব চলিউশ্যন যেতিয়া লিখিবা ওপৰত আছে 2 10 30 ডিগ্ৰী আৰু তলত আছে 1 প্লাছ 10 স্কুৱেৰ 30 ডিগ্ৰী তো 10 into 2 লিখিলোঁ 10 30 ডিগ্ৰী মান কিমান হ'ব 1/2 1 প্লাছ 10 স্কুৱেৰ 30 ডিগ্ৰী মানে হ'ব 1/2 কি হ'ব হোল স্কুৱেৰ হৈ যাব চোৱা 2 10 30 ডিগ্ৰী 10 30 ডিগ্ৰী মান 1/2 লিখিলোঁ 1 প্লাছ 10 30 ডিগ্ৰী মান 1/2 হৈ যায় 1/2 হোল স্কুৱেৰ লিখিছোঁ এতিয়া চোৱা সমান কৰিলে কি হয় 2 into 1/2 কৰিলে কি হ'ব 2/2 হৈ যাব আৰু তলত কি হ'ব 1 প্লাছ 1 স্কুৱেৰ কৰিলে 1/2 স্কুৱেৰ কৰিলে কি হ'ব 3 তাৰমানে কিমান হ'ব 1/3 হৈ যাব তাৰ মানে ওপৰত কি থাকিল 2/2 লিখিলোঁ তলত এইটো নহ'ব ল'লোঁ 1ৰ তলত 1 আছে তো 1 আৰু 3 নহ'ব কিমান হ'ব 3 হয় চোৱা 1 আৰু 3 নহ'ব কি হ'ব 3 1এৰে যেতিয়া ডিভাইড কৰিব কেইবাৰ যাব 3 বাৰ 3 লগত 1 পূৰণ কৰিলে কি হ'ব এইটো 3 হ'ব মাইনাছ 3ৰে 3 পূৰণ কৰিলে কেইবাৰ যাব এবাৰ 1 লগত পূৰণ কৰিলে কি হ'ব 1 তো এইফালে লিখিছোঁ ওপৰত আছে 2/2 লিখিছোঁ তলত চোৱা 3ৰ পৰা এইফালে কি হ'ব 2 2/3 কি থাকিব তলত 2/3 এতিয়া কাম কৰে এইটো হৰণটো পূৰণ কৰি দিয়াচোন কি হয় ওলাওঁ চাওঁ 2/2 হৰণটো পূৰণ কৰি দিয়াৰ লগে লগে 3টো ক'লৈ গুচি যাব ওপৰলৈ 2টো ক'লৈ আহিব তললৈ উল্টাই উল্টি যাব তললৈ কেঞ্চেল ৰুট 3 আছে কি মানে কেইটা ৰুট 3 আছে ৰুট 3 কৰিলে কি হয় তো দুটা ৰুট 3 আছে ইয়াৰ এটা ৰুট 3 কাটি দিয়া কেইটা ৰুট 3 থাকিব 3 ভিতৰত কেইটা ৰুট 3 থাকে দুটা ৰুট 3 থাকে এইকাৰণে এটা ৰুট 3 থাকিব তাৰ মানে কি থাকি যাব ৰুট 3 ৰুট 3 মান কিমান হ'ব অপশ্যন আছেনে 2 কেঞ্চেল ৰুট 3ৰে 3 কাটি দিলে ৰুট 3 পাই যাব ৰুট 3 আৰু ৰুট 3টো 1060 ডিগ্ৰী আছেনে 1060 ডিগ্ৰী তো কাৰেক্ট অপশ্যনটো হ'ব 10 কিমান হ'ব 60 ডিগ্ৰী 1060 ডিগ্ৰী মানে কিমান হয় ৰুট 3 হয় সেইটো হৈছে অংকটো অলপ ভুল হৈ গৈছিলে কি ভুল হৈছিলে মই কৈ দিছোঁ চোৱা মই ইয়াত দিব লাগিছিল ইয়াক আৰু 3 ভাগত 3 একেধৰণৰ কৰি 3 বাৰ 3ৰ ওপৰত এক ৰং কৰি 3 প্লাছ আছিল ইয়াত প্লাছ দিব লাগিছিল দি দিছিলোঁ কি মাইনাছ আৰু 3ৰে 3 পূৰণ কৰিলে এবাৰ ওপৰত 3ৰে 3 পূৰণ কৰিলে এবাৰ একৰ লগত 1 কৰি 1 তাৰমানে হ'ব লাগিছিল 3 4 4/3 হৈ গৈছিল ওপৰত 2/3 লিখিছোঁ তলত 3 4 এইটো 4/3 হ'ব হয় তো 4/3 হ'লে 2/3 হ'ল আৰু এইটো হ'ব 4টো ওপৰত গুচি যাব এই 4টো ওপৰত 2/3 লিখিলোঁ 3টো ওপৰত গুচি যাব 4টো গ'লে আহিব তললৈ এই 2ৰে 4 কাটিলোঁ 2বাৰ আৰু 3ৰে ৰুট 3 কাটিলোঁ 3বাৰ ৰুট 3/2 টেনচাৰটো হ'ব ৰুট 3/2 আৰু ৰুট 3/2 হ'লে ৰুট 3/2 চাইন কিমান হ'ব টেনচাৰটো হ'ব চাইন 60 ডিগ্ৰী কাৰেক্ট অপশ্যনটো হ'ব চাইন 60 নহয় চাইন 60 এইটো সাইন 60 হবে কিন্তু হ্যাঁ সাইন 60 আমার ভুল মানে ইয়াত চাবা প্লাস থাকলে প্লাস হব মাইনাস থাকলে মাইনাস হবে হ্যাঁ আচ্ছা আচ্ছা এটা অঙ্ক শোনা 1 minus 10 square 45 degree 1 plus 10 square 45 degree তো এটা কেনেকৈ কৰে সমাধান তো এইটো 1 minus 10 square 45 degree और 1 plus 10 square 45 degree तो আমি জানো 1 minus 10 45 degree मान 1 और 1 plus 10 45 degree मान 1 तो ये स्क्वायर আছে 1 স্কয়ার हो যাব তো 1 plus 1 স্কয়ার মানে 1 হয় 1 minus 1 স্কয়ার মানে 1 হয় তো 1 plus 1 মানে 2 হয় তো 1 minus 1 মানে 0 হয় তো
যে 0 2 রে ডিভাইড করলে কি হবে 0 তো কারেক্ট অপশনটো কি হবে 0 তো কারেক্ট অপশনটো কি হবে 0 3 নম্বরটো সো নাম্বার 3 3 নম্বৰ প্ৰশ্নটো কি দিছে sin 2a টু সমান হয় 2 sin a এটা আহি থাকে দেই ভেরি ভেরি ইম্পর্টেন্ট VBI জি থোৱা পাইছে এক নম্বৰ sin 2a টু সমান হয় 2 sin a তেতিয়া এর মান কিমান ওলাব এটা অপশন দিয়া আছিল এ মানে 0 ডিগ্রি 2 নম্বৰ অপশন দিয়া আছিল 30 ডিগ্রি 3 নম্বৰ অপশনটো 45 ডিগ্রি 4 নম্বৰ অপশনটো দিয়া আছিল 60 ডিগ্রি তো ইয়াত কারেক্ট অপশনটো হয় কি হবে 0 ডিগ্রি এর মান যদি 0 ডিগ্রি লোৱা তেতিয়া হলে লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড কি হ'ব সমান হ'ব মই এটা কৰি নিদু আৰু মন ৰাখি লবা এটা 0 ডিগ্রি নাম্বার 4 2 10 30 ডিগ্রি 2 10 30 ডিগ্রি পিছত 1 minus 10 square 30 ডিগ্রি 1 minus 10 square 30 ডিগ্রি ঠিক আছে এতিয়া সোৱা এটো কি হ'ব অপশন খিনি দিয়া নাই অপশন খিনি কি আছিল এটো লব পৰা cos 60 অপশন আছিল cos 60 অপশন 2 আছিল sin 60 অপশন 3 আছিল tan 60 আর 4 নম্বর অপশনটো আছিল sin 30 তো এটা সব কি হবে 2 10 30 ডিগ্রি মান কি মান হবে 1/√3 আর 1 minus 10 30 ডিগ্রি মান কি হবে 1/√3 এটা কি হবে হোল স্কয়ার হয়ে যাব এটা হলে উপৰত হ'ব 2 এর লগত 1/√3 করলে 2/√3 আর তলত হ'ব 1 minus 1 স্কয়ার করলে 1/√3 স্কয়ার করলে কি হবে 3 1 minus 1/3 ঠিক আছে পেপারে মই নিচে দিছো নিচে পেলে লিখিছো চাই লবা এখানে নিচে পেলে লিখিছো উপৰত হ'ব 2/3 হৈ যাব উপৰত হ'ব 2/√3 হ'ব তলত কি হ'ব নহ'ব লাগিব 1 ৰ তলত 1 আছে 1 আৰু 3 হ'ব কিবা হ'ব 3 হ'ব 1 ৰ তলত যেটো 1 আছে একেৰে হৰণ কৰিলে কেইবাৰ হ'ব 3 বাৰ 3 লগত এক হৰণ কৰিলে কি হ'ব 3 হ'ব বিয়োগ 3 ৰে 3 হৰণ কৰিলে কেইবাৰ এবাৰ একৰ লগত সমান কৰিলে কি হ'ব 1 হ'ব তো এটো কি হ'ব উপৰত হ'ব 2/√3 আর তলত 3 বাই কৰি কি হ'ব 2/3 হ'ব 3 এটা হৰণটো পূৰণ কৰি দিয়াছো কি হয় হৰণটো পূৰণ কৰিলে হ'ব 2/√3 হৰণটো পূৰণ কৰি দিছো 3 ওপৰলৈ যাব 2 তলত আহি যাব এই তেতিয়া আমি এনেকাটা হৈছিল এইটো কাটা যাব ইয়াৰ এটা ৰুটি ইয়াৰ এটা ৰুটি কাটি যাব তাৰ মানে কি হ'ব ৰুটি হৈ যাব তাৰ মানটো ৰুটি আৰু এতিয়া আনসাৰটো কি হ'ব 10 কিমান হয় 60 ডিগ্রি থার্ড অপশনটো হ'ব 10 60 ডিগ্রি 10 60 ডিগ্রি মানটো ৰুটি হয় বুজি পাইছা তার দুটা অংক আছে ইম্পর্টেন্ট করে দিছো আচ্ছা ছয়টা অংক যদি 10a plus b equal to √3 হয় 10a minus b equal to 1/√3 হয় আর 0 less than equal to a plus b less than equal to 90 ডিগ্রি a greater than b তেন্তে a আর b এর মান নিবা সেটা একেবারে সহজ কেনেকা করে চাইবা প্রথমে তো লিখিবা দিয়া আছে সমীকরণটো লিখিবা 10a plus b equal to √3 দিয়া আছে সেটা লিখিবা 10a plus b লিখিবা 10a plus b equal to √3 10a plus b equal to √3 মান কি হতো 10 কিমান নহত হয় 10 সরি 10 30 ডিগ্রি 10 60 ডিগ্রি মান কি হবে √3 হয় তো 10 √3 মানে 10 60 ডিগ্রি বলি লিখিব পাৰো এটো 10 কাটা গৈ থাকিব কি a plus কি থাকিব b equal to কি থাকিব 60 ডিগ্রি তার মানে আমি পালো a plus b equal to 60 ডিগ্রি আৰু এটা সমীকৰণ আছে আকৌ লিখিছো আর এটা সমীকরণ আছে 10 a minus b equal to 1/√3 এটো 10 a minus b লিখিব 10 কি হত মান 1/√3 হয় এই সব 10 30 ডিগ্রি মান কি হয় 1/√3 তো 1/√3 আছে এটো 10 30 ডিগ্রি বুলি লিখিব পাৰো তেতিয়া এটো 10 পুছত কি হ'ব কাটা যাব তেতিয়া কি থাকিব a minus b a minus b equal to 30 ডিগ্রি এটো কেই নম্বৰ কথা a minus b equal to কিমান হ'ব 30 ডিগ্রি এটো কেই নম্বৰ কথা 2 নম্বৰ তো এতিয়া আমি 1 আৰু 2 সমীকৰণ প্লাসও কৰিব পাৰো 1 আৰু 2 কি কৰিব পাৰো মাইনাসও কৰিব পাৰো এতিয়া 1 প্লাস কি কৰি পাম 2 কৰি পাম 1 প্লাস 2 কৰি পাম 1 আৰু 2 যোগ কৰি দিয়া 1 আৰু 2 কৰিলে সমানচিহ্ন বাফাৰ লগত যোগ হ'ব বাফাৰটো কোফালৰ লগত যোগ হ'ব তো সমানচিহ্ন বাফাৰে কি আছে a plus b
প্লাছ কি আছে এ মাইনাছ বি আৰু সমান চিহ্ন সোঁফালে কিমান আছে 60 ডিগ্ৰী প্লাছ কিমান আছে 30 ডিগ্ৰী তেতিয়াহ'লে কি হ'ব প্লাছ বি মাইনাছ বি কাটা যাব তেতিয়া এ কি হ'ব 2a ইকুৱেল টু কিমান হ'ব 60 আৰু 30 কিমান হ'ব 90 ডিগ্ৰী যেতিয়া কাৰ মান লাগিব এৰ মান লাগিব তেতিয়া 90 ডিগ্ৰী আগৰ পৰা আছে 2টো তলত 2ৰে 90 ডিগ্ৰী ধৰণ কৰিলে কিমান ডিগ্ৰী হ'ব 45 ডিগ্ৰী তো এইটো পাই গ'লো এইটো 45 ডিগ্ৰী এ 45 হ'লে এৰ মানটো একত বহাই দিয়া 1 নম্বৰত বহাই দিয়া a প্লাছ b ইকুৱেল টু 60 ডিগ্ৰী তো এ মানে 45 ডিগ্ৰী প্লাছ b ইকুৱেল টু 60 ডিগ্ৰী তেতিয়া কাৰ মান লাগিব বিৰ মান তেতিয়া এই 60 ডিগ্ৰীটো আগৰ পৰা আছে প্লাছ 45 সমান চিহ্ন সোঁফালে গুচি গ'লে কি হ'ব মাইনাছ 45 ডিগ্ৰী তাৰ মানে বি মানে কিমান হ'ব 15 ডিগ্ৰী সেইটোৱে এনচাৰ তাৰ মানে এ মানে কিমান পালা 45 ডিগ্ৰী বি মানে কিমান পালা 15 ডিগ্ৰী এইটোৱে এনচাৰ পালা বুজি আৰু এটা উদাহৰণ এনেকৈ চেম কৰি দিছোঁ এইটো